লংকাত চোৰৰ হত্যা। এইবাৰ চোৰে লংকাৰ গুৰুদ্বাৰৰ চৌহদত থকা 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাৰ্য চলায়। নিশা সংঘটিত চুৰি কাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ পৰা বিভিন্ন সা সামগ্ৰীৰ লগতে নগদ ধন লুটি নিয়ে চোৰৰ দলে। ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত অৱগত কৰা হৈছে লংকা আৰক্ষীক। উল্লেখ্য যে লংকা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত উদ্বেগজনকভাৱে বিগত কিছুদিনৰ পৰা বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাই শংকিত কৰি তুলিছে সৰ্বসাধাৰণক। ইয়াৰ বিপৰীতে নিৰাপত্তা দিয়াত যেন ব্যৰ্থ হৈছে আৰক্ষী। যোৱাকালি ৰাতি আমাৰ গুৰুদ্বাৰৰ 5খন ভাড়াতীয়া দোকানত চুৰিকাণ্ড সংঘটিত হয়। এই চুৰিকাণ্ডত আমাৰ 5খন দোকানৰ পৰা বিশেষকৈ নিৰ্মল সিং জিন্তুৰ দোকানৰ পৰা আপোনাৰ এটি কেমেৰা আৰু ছনী কেমেৰা লগতে আৰু আপোনাৰ কিছু টকা পইচা লৈ যোৱা আমি দেখা পাওঁ। আৰু লগতে হৰদীপ সিং কাকাজী বোলাৰ যিজন ব্যক্তি গেৰেজৰ পৰা তেখেতসকলে এটা ড্ৰিল মেচিনৰ পৰা আদি কৰি কিছু ৰেঞ্জ পাতি লৈ যায়। আৰু লগতে সতপাল সিং তেখেতৰ দোকানৰ পৰাও তেখেতসকলে লণ্ডভণ্ড কৰিছে আৰু কিছু ৰেঞ্জ পাতি লোৱা আৰু জিন্তু দোকানৰ পৰা কিছু টকা পইচাও লৈ যোৱা আমি জানিব পাৰিছোঁ। আৰু দেহা দোকানৰ পৰাও ঠিক তেনেধৰণে তেওঁলোকে কিছু বস্তু লুটপাট কৰা দেখা গৈছে। আৰু পঞ্চম দোকানত তেওঁলোকে সোমাইছিলে, কিন্তু পঞ্চম দোকানৰ পৰা তেখেতসকলে কি লুটপাট কৰিছে বৰ্তমান সময়লৈকে আমি জানিব পৰা নাই। সৰ্বমুঠ 5খন দোকানত যোৱাকালি ৰাতি চোৰে চুৰিকাণ্ড সংঘটিত কৰিছে। হয় হয়, আমি লংকা থানা আৰক্ষীক জনাইছোঁ আৰু তেখেতসকলে আহিম বুলি আমাক জনাইছে। হয় হয়, গোটেইখিনি আমাৰ লংকা গুৰুদ্বাৰৰ ভাড়াতীয়া ঘৰ হয়। মোৰ নাম শ্ৰী কৰমজিৎ সিং, মই লংকা গুৰুদ্বাৰ শ্ৰী গুৰু সিং সভাৰ জেনেৰেল ছেক্ৰেটাৰী। যোৱাকালি ৰাতি পিছফালে দৰ্জা ভাঙি মোৰ দোকানখন চুৰি হয়। চুৰি হৈ পেলাই লগতে 5খন দোকান আছিলে, তেওঁলোকৰো চুৰি হয়। মোৰ দোকানৰ পৰা কেমেৰা এটা আৰু নগদ কিছু পইচা লৈ পেলাই যায়। গুৰুদ্বাৰ কেম্পাছৰ আণ্ডাৰত আমি আছোঁ। গুৰুদ্বাৰৰ কেম্পাছৰ আণ্ডাৰত আমাৰ দোকান আছে। নিৰ্মল সিং। টোটেল 5খন দোকান চব পিছফালৰ পৰা ভাঙিছে, পিছফালে ভাঙি পেলাই সোমাইছে। লংকা আৰক্ষীক জনোৱা হৈছে, তেওঁলোকে আহি আছে বুলি আমাক জনাইছে। লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।